হয় প্ৰথমত মই এটা লিচু খাম এইখন লিচু বঢ়িয়া বহুত মিঠা এইখন হৈছে লামডিঙৰ লিচু এটা সময় আছিলে য'ত বাহিৰৰ পৰা লিচু আহিছিলে লামডিঙত বিক্ৰী কৰাৰ কাৰণে বেপাৰীসকলে আনিছিলে কিন্তু আজিকালি কি হ'ল লামডিঙৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত লিচু গৈ আছে ইয়াৰ মূল কাৰণটো হ'ল কি লামডিঙৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি লিচু উৎপাদন কৰিছে লামডিঙত ইয়াৰ চাওক লিচু উৎপাদন কৰি সাফল্য হৈছে লামডিঙৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ পূব লামডিং চান্দুৰা বস্তিত প্ৰথমত মই এই দৃশ্যলৈ দেখাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনক পূব লামডিং চান্দুৰা বস্তিত এই দৃশ্য যে প্ৰতিদিনে প্ৰায় হাজাৰ হাজাৰ লিচু অসমৰ বিভিন্ন প্ৰান্তত এক্সপৰ্ট কৰা হয় অসমৰ বিভিন্ন প্ৰান্তত এক্সপৰ্ট কৰা হয় আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে নিদৰ্শন দাঙি ধৰিছে তেওঁ সফলতা অৰ্জন কৰিছে লিচি উৎপাদনত লামডিঙত প্ৰতিদিনে বহু লিচু ইয়াতে উৎপাদন কৰিছে তেওঁ সফলতা অৰ্জন কৰিছে এই মুহূৰ্তত আমাৰ লগত আছে সেইজন ব্যক্তি বয়োজ্যেষ্ঠ ব্যক্তি আমি তেওঁৰ লগত কথা পতাৰ যত্ন কৰিম নমস্কাৰ দাদা আপোনাৰ নামটো কি মোৰ নামটো গিৰীন্দ্ৰ কুমাৰ দাস আচ্ছা আপুনি এটা সময় আছিলে যে বাহিৰৰ পৰা লিচু আনি লামডিঙত বিক্ৰী কৰিছিলে কিন্তু আজিকালি দেখা গৈছে যে আপোনাৰ বাগানৰ লিচু অসমৰ বিভিন্ন প্ৰান্তত গৈ আছে আপোনাৰ এই লিচু অসমৰ কোন প্ৰান্তত গৈ আছে এইটো আপোনাৰ হোজাই গৈ থাকে লংকা যায় আৰু শিলচৰ যায় বদৰপুৰ যায় কেতিয়া ডিপু যায় আপুনি আপোনাৰ কিমান মানে জমিত কিমান মানে লিচু উৎপাদন কৰে ধৰি লওক মই মাটি কিমান ইমানটো ক'ব নোৱাৰোঁ ধৰি লওক মোটামুটি 200 জোপাৰ নিচিনা গছ আছে 200 মান গছ আছে আৰু আপুনি বছৰত মানে লিচু বিক্ৰী কৰি কিমান টকা উপাৰ্জন কৰে এই 4-5 লাখ টকা মতো পাম তাৰ মাজতে আকৌ এটা লেবাৰ খৰচা আছে মানে বছৰত আপুনি 4-5 লাখ টকা লিচু বিক্ৰী কৰি উপাৰ্জন কৰে এটা কথা ইয়াতে স্পষ্টকৈ ক'ব লাগিব যি সময়ত দেখা গৈছে যে বহু যুৱক বা বহু ব্যক্তি চাকৰি বিচাৰি এনে ফুৰি থাকে এনে সময়ত দেখা গৈছে যে প্ৰায় 70ৰো অধিক বয়স এই বয়োজ্যেষ্ঠ ব্যক্তিজন কিন্তু লামডিঙৰ নাই এটা সৰু ঠাইত কিন্তু এই কৃষি ক্ষেত্ৰত এটা নিদৰ্শন দাঙি ধৰিছে আৰু এই লিচি লামডিঙৰ এই লিচি অসমৰ বিভিন্ন প্ৰান্তত এক্সপৰ্ট কৰি বছৰত প্ৰায় 4-5 লাখ টকা উপাৰ্জন কৰি আছে আমি তেওঁৰ পৰা জানাৰ চেষ্টা কৰিম আৰু আমি তেওঁৰ পৰা জানাৰ চেষ্টা কৰিম দাদা কি ক'ব আপুনি চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে কিবা সহায় পাইছে নেকি চৰকাৰৰ পৰা মই একো সহায় পোৱা নাই চৰকাৰ মোক সহায় কৰিলে মই আৰু অলপ আগবাঢ়িব পাৰিছিলোঁ এনে কি সমস্যা হয় আপোনালোকৰ ইয়াতে যেতিয়া লিচু উৎপাদন কৰে আপোনাৰ কি সমস্যা হয় তেতিয়া পানী দিব লাগে পানীৰ সমস্যা হয় সেইটো কেতিয়া হয়তো নিজে মেচিন দি কৰি ল'ম চৰকাৰৰ পৰাতো একো পোৱা নাই আপুনি কি ভাবে যে চৰকাৰে যদি আপোনালোকৰ নিচিনা কৃষকক সহায় কৰে তেনেহ'লে আৰু অলপ আগবাঢ়ি যাব পাৰোঁ নিশ্চয়কৈ এই ক্ষেত্ৰত চৰকাৰে সহায় কৰিব লাগে চৰকাৰী সহায় যদি তেওঁলোকে পায় এনেধৰণৰ কৃষক যদি পায় তেনেহ'লে আৰু আগবাঢ়ি যাব আকৌ মই এই দৃশ্য দেখাই আছোঁ এই দৃশ্য কেমেৰা পাৰ্চনক অনুৰোধ কৰিম এই দৃশ্য দেখুৱাৰ কাৰণে যে তেওঁলোকে এই লিচু পেক কৰি আছে এই লিচু বাহিৰলৈ যাব আমি দাদা আপোনাৰ পৰা অলপ জানাৰ চেষ্টা কৰিম আপোনালোকে যে এই লিচু পেক কৰি আছে এই লিচুবিলাক ক'ত যাব এতিয়া শিলচৰ যাব ডেইলি কিমান লিচু আপোনালোকে মানে পেক কৰে বা ডেইলি 70,000 80,000 বাহিৰলৈ যায় ডেইলি প্ৰতিদিনে প্ৰায় 70-80 হাজাৰ লিচু বাহিৰলৈ যায় লামডিঙৰ এই লিচু আমি আকৌ দেখাই আছোঁ এই দৃশ্যলৈ মন কৰক যে সকলোৱে এতিয়া ব্যস্ত হৈ আছে তেওঁলোকে সকলোৱে ব্যস্ত হৈ আছে এক্সপৰ্ট কৰাৰ কাৰণে এই পেক হৈ আছে ইয়াতে পেক হৈ আছে অসমৰ বিভিন্ন প্ৰান্তত লংকা হোজাই শিলচৰ কৰিমগঞ্জ অসমৰ বিভিন্ন প্ৰান্তত এই লিচি এক্সপৰ্ট কৰা হ'ব ইয়াৰ পৰা ইয়াতে যাব আৰু এই লিচি যে টেষ্ট এই লিচিৰ টেষ্ট বহুত টেষ্ট ক'ব পাৰি বৰ্তমানো মই উপভোগ কৰি আছোঁ এই লিচি আৰু কিন্তু এটা কথা স্পষ্ট যে চৰকাৰে যদি সঁচাকৈ সহায় কৰে এনেধৰণৰ কৃষকসকলক সহায় পাই যায় তেনেহ'লে কিন্তু ভৱিষ্যতত আৰু সফল হ'ব বা